আত্মসহায় গোটৰ মহিলালৈ আহিল ভাল খবৰ। যদি আপোনালোকৰ তাত এনেকুৱা SMS আহিছে তেতিয়াহ'লে আপুনি 10 জুনত অৰ্থাৎ 10 জুনত পাব আপুনি 13,000 টকা। অৰুণোদয়ৰ লগতে পাব এই 10,000 টকাকৈ আপোনালোকে আপোনালোকৰ একাউণ্টত 10 জুনত। আৰু কোনসমূহ ডিষ্ট্ৰিক্টত এই OTP-টো অহা নাই সবিশেষ ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। তো যিসকলৰ SMS আহিছে তেওঁলোকে পাক্কা 10 জুনত 13,000 টকা আপোনালোকৰ একাউণ্টত সোমাব। আৰু যদি আপুনি ফৰ্মখন ফিল আপ কৰাৰ টাইমত ভুলতে লিখি দিছিল 2টা নাইবা 3টাকৈ সন্তান তেতিয়াহ'লে আপোনালোকৰ কি হ'ব? যদি আপোনালোকৰ আছিল 4টা সন্তান, যদি আপোনালোকে লিখি দিছে 2টা সন্তান তেতিয়াহ'লে আপোনালোকৰ ব্যৱস্থা কি হ'ব? সবিশেষ এই ভিডিঅ'টোতে আপোনালোকক ষ্টেপ বাই ষ্টেপ জনাই দিম। ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট হয়। ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। আৰু যিসকলৰো SMS অহা নাই তাৰ ওপৰতো আমি এই ভিডিঅ'টোতে আলোচনা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো অকণো কাটি নিদিয়াকৈ শেষলৈকে চাই থাকক। বহুতৰে হয়তো এই SMS-টো নাহিব পাৰে, কিন্তু আপোনালোকে ভয় নাখাব। আপোনালোকৰ মোবাইলতো সোমাব এই SMS-টো, মাত্ৰ আপোনালোকে ধৈৰ্য ধৰিব লাগিব। আত্মসহায় গোটৰ মহিলালৈ অহা 10,000 টকাৰ প্ৰতিটো আপডেটসমূহ পাবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। আৰু যিটো সোঁফালে বেল নটিফিকেশ্যন আছে এটি দবাই থ'ব একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকে এনেকুৱা ইম্পৰ্টেণ্ট ভিডিঅ' প্ৰতিটো আপডেট পাবলৈ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিবই। আৰু বেল নটিফিকেশ্যনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰতিটো আপডেট আপোনালোকৰ আগত মই শ্বেয়াৰ কৰি যাম। ইয়াতে চাব পাৰে বন্ধু বান্ধৱীসকল, 10 জুনত পাব আপোনালোকে 13,000 টকাকৈ। অৰুণোদয় পাব 3,000 টকা। ইতিমধ্যে হেমন্ত বিশ্ব শৰ্মা ছাৰে ইলেকশ্যনৰ আগতে কৈ গৈছিল যে অৰুণোদয় বৃদ্ধি পাব, অৰ্থাৎ 1250 টকাৰ পৰা 3,000 টকালৈকে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছিল, কিন্তু এতিয়া 3,000 টকাকৈ আপোনালোকক অৰুণোদয় দিব। আৰু বৃক্ষৰোপণ, অৰ্থাৎ আপুনি যি বৃক্ষৰোপণ কৰিছিলে তাৰ বিনিময়ত পাব আপুনি 10,000। টোটেল টকা চাব গ'লে 13,000 টকা 10 জুন অহা সোমবাৰে আপোনালোকৰ একাউণ্টত সোমিবই। যিসকলৰ 4টা সন্তান আছিল তেওঁলোকে যদি লিখি দিছিল 2টা সন্তান তেতিয়াহ'লে আপোনালোকৰ কি হ'ব? তো ইয়াতে চাব গ'লে বন্ধু বান্ধৱীসকল, যিসকলৰ 4টা সন্তান আছিল তেওঁলোকে যদি 2টা ফৰ্মখনত লিখি দিছিল তেতিয়াহ'লে এই 10,000 টকাটো পোৱা আপুনি খুবেই কঠিন। কাৰণ আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ টাইমত তাতে 2টাতকৈ অধিক সন্তান যদি আছিল তেতিয়াহ'লে আপুনি নাপাব পাৰে এই স্কিমৰ পইচাটো। তো যদি আপুনি SC নাইবা ST কেটেগৰী হয় তেতিয়াহ'লে 4টাও যদি আপোনাৰ সন্তান আছে তেতিয়াহ'লে আপুনি এই আঁচনিটোৰ টকাসমূহ লাভ কৰিব। তো অফিচিয়েল ৱেবছাইটত আপোনালোকে ইয়াৰ বিষয়ে যদি জানিব বিচাৰে তেতিয়াহ'লে naukhritalas.com আপোনালোকে গুগলত চাৰ্চ কৰিব। ইয়াতে সম্পূৰ্ণ ডিটেইলছ সহকাৰে এটা আৰ্টিকেল লিখি দিছে। সেই ৱেবছাইটত গৈ আপোনালোকে নিশ্চয় চেক কৰিব কোনসমূহ মহিলাই পাব এই আঁচনিটো, কিমানটা সন্তান থাকিলে এই আঁচনিটো উপভোগ কৰিব পাৰিব। কোনো ইনফৰমেশ্যনৰ সৈতে naukhritalas.com ৱেবছাইটত এটা আৰ্টিকেল লিখি দিছে। অফিচিয়েল ৱেবছাইট হয়, আপোনালোকে চাৰ্চ কৰি নিশ্চয় তাতে পঢ়ি চাব। প্ৰতিটো আপডেট পাবলৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।